হে পৰ্বত ৰজিত চৰণ পংকজ যুগ পৰম কোমল সুকুমাৰ জানো দুখ প্ৰান্ত বুলি লাখে লাখে ধৰ চলে কঠিন ইষ্ট নয় আমাৰ হেনয় চৰণে কেন এই পুৰা বিজু বনে বনে হলা হলা লাগি পীৰ কৰে আকে সুমৰন্তে মৰৈ এতে কেৱলন্ত প্ৰেম লুটক নেতৰ পৰে জৰে আমি হিমতে কৃষ্ণ গুণ গাৱন্তে গাৱন্তে আদি উপজিল মহাপ্ৰেম ভাৱ কৃষ্ণতে বহিল প্ৰাণ নাহিকে চেতন জ্ঞান কৃষ্ণ কৃষ্ণ বুলি পাৰ কতো কতো গোপীগণে কৃষ্ণ কয়া লিংগী মনে পৰি থাক আনন্দে নিচুকি কেশৱক খুমৰীয়া ধৰিবে নপাৰহিয়া কৃষ্ণ কৃষ্ণ বুলি দে কৃষ্ণ প্ৰাণনাথ বুলি চপৰাই মাথ্ৰ মকমকে কান্দে কত পৰি কৃষ্ণৰ বিৰহে ধাৰাই লুট্ৰক বহে কত ফুৰাই মাটিতে বাগৰি যমুনাৰ বালে বেৰে অ কৃষ্ণ বুলি পাৰৈ গেৰে গগনে লংঘিলে ক্ষিত্ৰ ধনী এই সমস্ত সমাজে ডাকি বোলা হৰে হৰে ডাকে পাঠক লাগু কয়গনে হৰে ৰাম 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 কৃষ্ণ কৃষ্ণ হে গুৰু খাবাই মাতৃ খাব কৃষ্ণৰ চকুৰ চাৱনি তাত ৰহস্য লুকাই আছে তেতিয়া কৃষ্ণই নিক্ষেপ কৰে কৃষ্ণৰ চাৱনিটোত সকলোকে মুগ্ধ কৰে কৈছে ইমান গুহ্য ৰহস্য সোমাই আছে তেওঁৰ চাৱনিত তেওঁ এবাৰ যেতিয়া মিচিকিৰা হাঁহি মাৰি যেতিয়া চাই সকলোবিলাক মুগ্ধ হৈ যায় কৃষ্ণৰ চাৱনি তাতে গোপীসকলে কৈছে তুমি জগতৰ উদ্ধাৰৰ কাৰণে
নন্দ যশোদাৰ ঘৰত আহি তুমি শিশু কৃষ্ণ হৈ তাত আছাহি জগতৰ তৰণৰ কাৰণে, জগত উদ্ধাৰৰ কাৰণে। আৰু শিশুকালত যেতিয়া তুমি দৌৰি ফুৰা ক'ৰবাত কষ্ট পোৱা বুলিয়ে আমি সকলোৱে তোমাক উঠাই লওঁ কোলা। আৰু বনত গৈ যেতিয়া তুমি গোচাৰণ কৰা, তোমাৰ মাতৃ আৰু আমি সকলোৱে তোমাৰ মুখলৈ চাই থাকো কৃষ্ণ, আৰু তোমাক দেখাৰ লগে লগে আমি গোটেই দিনটোৰ দুখ কষ্টবিলাক সকলো পাহৰি পেলাওঁ। অৰ্থাৎ কৃষ্ণৰ যিটো চাৱনি, কৃষ্ণৰ যি নিক্ষেপ বাক্য, তাত একো একো ব্ৰহ্ম অগ্নি প্ৰকাশ পায়। আৰু হেনে কৃষ্ণ যেতিয়া বৃন্দাবনত গৈ গোপীসকলে অকপতে নিজৰ দৃষ্টিৰ পৰা হেৰুৱাব লগা হ'ল, তেতিয়া গোপীসকলে মৰ্মান্তিক আঘাত পাইছিলে যে তুমি আমাক প্ৰাণে নামাৰি তুমি আমাক দৰ্শন দিয়া, কাৰণ তোমাৰ অবিহনে আমাৰ জীয়াই থকাটো একেবাৰে অসম্ভৱ। গতিকে অসম্ভৱ বস্তুটোক সম্ভৱ কৰিব পাৰে মাত্ৰ কৃষ্ণৰ নাম আৰু কৃষ্ণৰ সেৱা কৰ্মে। বা গুৰুসকল, এতিয়া আমি অকণমান নামৰ বিষয়ে আলোচনা কৰোঁ। এতিয়া আমি যোৱাকালিৰ পৰা আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ যে নাম ল'লে সংসাৰ তৰি যায়। কৃষ্ণৰ নাম, হৰি নাম, ৰাম নাম ল'লে জগতৰ দুৰ্গুণ মায়া সংসাৰৰ পৰা জীৱ তৰি যোৱাৰ পথটো লাভ কৰে। এতিয়া নাম কি বাৰু? নাম ক'ত পোৱা যাব? কি নাম ল'লে সংসাৰ তৰিব পৰা যাব? কাৰণ ভগৱন্ত সহস্ৰ নাম আছে, অনন্ত কোটি নাম। এতিয়া কি নাম লৈ এই পাৰ্থিৱ জগতত এই জীৱ, যি মনুষ্য সজাত এই জীৱ প্ৰৱেশ হৈ আছে, এই জীৱ তৰণৰ কাৰণে কি নাম লোৱা যাব বাৰু? আহিবনে আপোনাৰ খবৰ পৰা? অকণমান নাহে নহয়। তাৰমানে আপোনাৰ সবে জানে, দিব নিবিচাৰে বাৰু। কৃষ্ণই কৃপা কৰক আপোনাক, আপোনাৰ শিৱ আহক বাৰু। কৃষ্ণ দেই। অনন্তই সহস্ৰ মুখেৰে ভগৱন্তৰ নাম লৈছিলে। অনন্তই সহস্ৰ মুখেৰে ভগৱন্তৰ নাম লৈ শেষ কৰিব নোৱাৰিলে। এতিয়া এক নম্বৰতে নাম হ'ল পৰিচয়। এতিয়া ইয়াত আমাৰ আইসকল আৰু গুৰু বান্ধৱসকল বহুত আছে। ঐ বুলি ক'লে কোনে কাক মাত দিব? এতিয়া নাম হ'ল পৰিচয়। প্ৰত্যেকৰ ব্যক্তিগত একোটা উপাধি আছে। নিৰ্দিষ্ট নামেৰে সম্বোধন কৰিলেহে ব্যক্তিজনে মাত দিব। ঐ বুলি ক'লে কোনোবাই মাতিবনে? নামাতে। এটা প্ৰত্যেকৰ নাম আছে, এটা পৰিচয় আছে। নাম মানে পৰিচয়। প্ৰথম কৈছে নাম কি? নাম হ'ল পৰিচয়। আকৌ কৈছে এই নামে নাম নহয়, আৰু নাম আছে সহস্ৰ নামে হাতে যাৰক আছে। অনন্তই হাজাৰখন মুখেৰে নাম লৈ ভগৱন্তৰ শেষ কৰিব নোৱাৰিলে। তেতিয়া ব্ৰহ্মাই চাৰি মুখেৰে ধ্যান কৰি দেখিলে যে কলিত সমস্ত লোকবিলাক পাপৰ ঘাৰাত সোমাই পৰিল। এই জীৱৰ তৰণৰ কাৰণে ব্ৰহ্মাই এটা চিন্তা উলিয়ালে, বিচাৰ কৰিলে যে জীৱবিলাক কেনেকৈ তৰিব এতিয়া। তাৰপিছত ব্ৰহ্মাই ধ্যানৰ যোগেৰে দেখিলে যে কলিত ভগৱন্তৰ নাম ল'লেই জীৱবিলাক তৰি যাব পাৰিব। প্ৰথমে ব্ৰহ্মাই সমস্ত দেৱগণক লগত লৈ পূজা খোৱাৰ মানসেৰে নাম গুপুত কৰি থৈছিলে ব্ৰহ্মাই। কিন্তু শেষান্তৰত গৈ ব্ৰহ্মাই দেখিলে যমকুণ্ড যমপুৰীত পাপীয়ে নধৰা হ'ল। গতিকে এই জীৱবিলাকৰ তৰণৰ কাৰণে ব্ৰহ্মাই নামৰ সিদ্ধান্ত কৰিলে। সহস্ৰ নামৰ পৰা ব্ৰহ্মাই 108টা নাম স্থিৰ কৰিলে।
আকৌ ভকতসকলে দেখিলে যে কলিত 108টা নামক ধৰিব পৰা কোনো লোকেই নোলাব। 108টা নামৰ ইয়াৰ ৰহস্য তত্ত্বক উদ্ঘাটন কৰা কোনো ব্যক্তিয়েই নাই। আকৌ ভকতে 108টা নামৰ পৰা তললৈ নমাই আনিছে। নাম মানে নামি যোৱা, নামা। অহংকাৰত যিমান ওপৰলৈ যাবা পৰিলে মৰিবা। সেইকাৰণে আমি কওঁ গোপাই ওপৰলৈ নাযাবি, নাম নাম নাম, তললৈ নামিয়া। নাম মানে নামিব দিছে। 108টা নামৰ পৰা 8টা নামৰ সিদ্ধান্ত কৰিলে। সত্য, কেশৱ, জনাৰ্দন, হৰিকে ইত্যাদি কৰি 8টা নামৰ সিদ্ধান্ত কৰিলে ব্ৰহ্মাই ভকতসকলে। আকৌ ভকতে চিন্তা কৰি দেখিলে যে কলিত 8 নামৰ পৰম তত্ত্বৰ ৰহস্যক উদ্ঘাটন কৰিব নোৱাৰিব, তাক ধৰিব পৰাৰ ক্ষমতা সকলোৰে নাই। আকৌ ভকতে তললৈ নমালে, 4 নামৰ সিদ্ধান্ত কৰিলে। ৰাম, কৃষ্ণ, হৰি আৰু নাৰায়ণ, এই 4টা নামৰ ভকতে আকৌ সিদ্ধান্ত কৰিলে, তললৈ নমাই আনিলে। আকৌ ভকতে দেখিলে যে 4 নামকো ধৰিব পৰা লোক বহুত কম ওলাব। আকৌ তললৈ ভকতে নমাই দিলে। এটা নাম কৰ্তন কৰি 3 নাম ৰাখিলে। ৰাম, কৃষ্ণ আৰু হৰি, এই 3টা নামৰ সিদ্ধান্ত কৰিলে ভকতে। তাৰ পিছত গৈ ভকতে চিন্তা কৰিলে যে 3 নামৰো পৰম ৰহস্য সকলোৱে উদ্ঘাটন কৰিব নোৱাৰিব। গৈ ভকতে 1 নামৰ সিদ্ধান্ত কৰিলে। সেই 1 নামটো আমি হলে আপোনাক দিব নোৱাৰিম দেই, ক্ষমা কৰিব। নিজৰ গুৰুৰ পৰা 1 নামটো আপোনাক লব। যে এনেকে এজন মানুহে কৈছিলে বোলে 1 নাম ললে সংসাৰ দৰি যায়, সেই নামটো দিয়ক। জীৱৰ এটা নিজ নাম আছে। এই জীৱ যে অন্ধকূপত যে পচি আছে, জীৱ পচি আছে, অন্ধকূপত জীৱ সোমাই আছে। জীৱই নিজ নাম পাহৰি গল। মাতৃ গৰ্ভত যেতিয়া স্থূলদেহ ধাৰণ কৰি এই জীৱ আছিল, মাৰ গৰ্ভত যেতিয়া সোমাই আছিল, এটা স্থূলদেহ ধাৰণ কৰি পৰমাত্মাই তাতেই নাম কথা জীৱাত্মাক দিছিল। এটা নাম দিছিলে জীৱক। জীৱই কিন্তু সেই নামটো সময়ৰ লগে লগে 7 মাহত যেতিয়া জীৱ মাতৃ গৰ্ভত স্থূলদেহ থাকোতে যেতিয়া প্ৰৱেশ হ'ল, তেতিয়া জীৱাত্মাই নাম কথা পাহৰি পেলালে। মাকে জ্বলা, তিতা, টেঙা যেতিয়া খাবলৈ ধৰিলে, জীৱাত্মা থাকিব নোৱাৰা হ'ল। মাকৰ গৰ্ভতে 21 বাৰ ঘূৰিবলৈ ধৰিলে, থাকিব নোৱাৰা হ'ল। তেতিয়া ঈশ্বৰৰ লগত জীৱৰ সম্বন্ধ বিচ্ছেদ হৈ গুচি গ'ল। এই জীৱৰ আন এটা নাম কৰ্ণভৰি শুনি লওক, ইকান সিকান নকৰিব। জীৱৰ নিজ নাম হ'ল ৰাম। এই জীৱই নিজ নাম পাহৰি যোৱাৰ কাৰণে মায়া সংসাৰত বহুত দুখ কষ্ট ভুঞ্জিব লগা হ'ল। আৰু প্ৰথমতে বন্দী হলো মাতৃ স্তন খাই, দ্বিতীয়তে বন্দী হলো ভাৰ্যাৰ সংগ পাই। এই জীৱ প্ৰথম বন্দী হল। যেতিয়া জীৱ ভূমিষ্ঠ হৈ গল, মাতৃৰ স্তন খাই পহিলা জীৱ বন্দী হৈ গল মায়া সংসাৰত। আৰু যেতিয়া যৌৱন আহিল, এই যৌৱন অহাৰ লগে লগে ঘৰত পিতৃ মাতৃয়ে পৰৰ ঘৰৰ জীয়াৰীজনী দিলে 3 তুলুমাই। দ্বিতীয়তে বন্দী হইলো ভাৰ্যাৰ সংগ পাই।
তাৰ পাছত গৈ অৰ্ধ আখাই অহাৰ লগে লগে তিনি গুণে মেৰিয়াই ধৰিলে ঈশ্বৰ যে আছে কথাটো পাহৰি পেলালে গতিকে জীৱ মায়া কোপত বন্দী হ'ল সেইকাৰণে জ্ঞানৰ দ্বাৰা আজি গোপীসকলে অনুনয়ন বিনয় কৰি কৃষ্ণক আকৌ দৰ্শন পাবৰ কাৰণে স্তুতি কৰিছে